যুৱ ছাত্ৰ পৰিষদ অসমৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন। খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমি অধিকাৰ দিয়াৰ দাবীৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম নামৰ সংগঠনটোৱে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ খিলঞ্জীয়াক ভূমি অধিকাৰ দিয়াৰ দাবীত এখন নতুন ভূমি আইন প্ৰণয়নৰ দাবীৰে সমগ্ৰ অসমত জিলাই জিলাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে সাপেখাতী আঞ্চলিক সমিতিৰ সহযোগত সাপেখাতী চাৰিআলিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে সাপেখাতী ৰাজহ চক্ৰৰ বিষয়াৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৰ এই দাবী আমি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰৰ বাবে প্ৰয়াস কৰিছোঁ। চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতী আঞ্চলিক সমিতিৰ সহযোগত আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে আজি সাপেখাতী চাৰিআলিৰ মাজমজিয়াত 3ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম ইতিমধ্যে হৈ আছে 1971 চনৰ 24 মাৰ্চৰ ওপৰত ভিত্তি কৰি, আৰু অন্যান্য ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহৰ নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ হৈছে 1951 চন। গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে নাগৰিকপঞ্জীৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয় যিসকল লোক, সেই লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব বুলি আমি মুঠেই ভবা নাই আৰু মুঠেই নাভাবোঁ। আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে সেইকাৰণে আমি 1951 চনৰ নাগৰিকপঞ্জীৰ ওপৰত ভিত্তিবৰ্ষ হিচাপে লৈ এখন সুকীয়া ভূমি আইন প্ৰণয়ন কৰাৰ দাবীত আমি আজি সাপেখাতী চাৰিআলিৰ মাজমজিয়াত 3ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু আমি দাবী জনাইছোঁ এই কাৰ্যসূচীৰ স্থলীৰ পৰাই অতি শীঘ্ৰে অসমত এখন সুকীয়া ভূমি আইন প্ৰৱৰ্তন কৰক। তেতিয়াহে আমাৰ থলুৱা যিসমূহ জাতীয় জনগোষ্ঠীয় লোক আছে, সেই জাতীয় জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব। নহ'লে আমাৰ অসমীয়াৰ লোকসকলৰ যি বহিৰাজ্যৰ যি থলুৱা ব্যৱসায়ীৰ ওপৰত যি বহিৰাগত ব্যৱসায়ী বণিক গোষ্ঠীৰ যি লোলুপ দৃষ্টি, সেই লোলুপ দৃষ্টি আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত পৰি থাকিব আৰু অদূৰ ভৱিষ্যতেও তেওঁলোকৰ যি লোলুপ দৃষ্টি, সেই দৃষ্টি থাকিব। সেয়েহে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এখন সুকীয়া ভূমি আইন প্ৰৱৰ্তন কৰি অসমৰ থলুৱা জাতীয় জনগোষ্ঠীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে আমি এই থলীৰ পৰাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ থলীৰ পৰাই আমি চৰকাৰক দাবী জনাইছোঁ। ধন্যবাদ। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম চৰাইদেউ জিলা সমিতি তথা সাপেখাতী আঞ্চলিক সমিতিৰ সহযোগত আমি 3ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ NRC আমাৰ অসমীয়াৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষা কৱচ হিচাপে বিভিন্নজনে দাবী কৰি আহিছিল। আজি NRC কাম সম্পূৰ্ণ হৈ গৈছে, কিন্তু NRC ভিত্তিবৰ্ষ হিচাপে 1971 কৰা হৈছে। আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ পৰিয়ালৰ পৰা আমি তাক বিৰোধিতা কৰিছোঁ। আমি সম্পূৰ্ণৰূপে 1951 চনক ভিত্তিবৰ্ষ হিচাপে লৈ অসমত খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে এখন নতুন ভূমি আইন প্ৰৱৰ্তন কৰিবলৈ আমি এই স্থলৰ পৰা সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ পৰিয়ালৰ পৰা অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু যেতিয়া সেই আইনখন গৃহীত হ'ব, তেতিয়াহে অসমীয়াৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৱচৰ সংগ্ৰামখন সফল হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। জয় অসম।